এইবাৰ অসমৰ প্ৰেমিকাক পলুৱাই নিবলৈ ধৰা পৰিল বাংলাদেশৰ এজন ভণ্ড প্ৰেমিক আৰু সেই ভণ্ড প্ৰেমিকজন হৈছে ঋত্বিক চন্দ্ৰ পাল। বাংলাদেশৰ ফুলগাজী চহৰৰ পৰা সেই যুৱকজন আহিছিল আৰু তাৰ পাছতে গৌৰীপুৰৰ সেই যুৱতীগৰাকীক পলুৱাই নিবলৈ আহিছিল। সোশ্যাল মিডিয়া যোগে চিনাকি হৈছিল যুৱতীগৰাকীৰ সৈতে আৰু তাৰ পাছত নিখাৰ ভাগত যেতিয়া যুৱতীগৰাকীক পলুৱাই নিবলৈ আহিছিল স্থানীয় ৰাইজে হাতেলুতে সেই যুৱকজনক কৰায়ত্ব কৰি গতাই দিছে স্থানীয় গৌৰীপুৰ আৰক্ষীক। আৰু এই মুহূৰ্তত জনাই গৈছো সবিশেষ খবৰ। অসমৰ প্ৰেমিকাক নিবলৈ ধৰা পৰিল অবৈধ বাংলাদেশী। অসমৰ পৰা প্ৰেমিকা পলাই নিয়াৰ সময়ত ধৰা পৰিল বাংলাদেশী যুৱকজন। ৰাইজে আটক কৰি গতাই দিছে গৌৰীপুৰ আৰক্ষীৰ হাতত। গৌৰীপুৰৰ দাৰচুকা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকৰ জৰিয়তে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। যুৱতীগৰাকীক পলুৱাই নিয়াৰ বাবে বাংলাদেশৰ পৰা আহি উপস্থিত হৈছিল সেই যুৱকজন গৌৰীপুৰত আৰু তাৰ পাছতে গৌৰীপুৰত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। যুৱতীগৰাকীক পলুৱাই নিয়াৰ সময়তে প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে আৰু তাৰ পাছতে ফুটপুচ কৰাৰ পাছত আচল স্বৰূপ ওলাই পৰিছে যুৱকজন বাংলাদেশৰ বুলি চিনাক্ত কৰিব পৰা গৈছে আৰু যুৱকজনৰ পৰিচয় পত্ৰ উদ্ধাৰ হৈছে। বাংলাদেশৰ ফুলগাজী ফেনী জিলাৰ পশ্চিম বসন্তপুৰৰ অঞ্চলৰ ঋত্বিক চন্দ্ৰ পাল বুলি জানিব পৰা গৈছে। পিছে ৰাইজে গৌৰীপুৰ আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক থানালৈ লৈ আনে আৰু বৰ্তমান যুৱকজন গৌৰীপুৰ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু আমি এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনাই গৈছোঁ যে এইবাৰ অসমত আহি এজন বাংলাদেশীয়ে অসমৰ যুৱতীক পলুৱাই নিবলৈ আহিছিল আৰু তাৰ পাছতে হাতেলুতে ধৰিছে স্থানীয় ৰাইজে আৰু তাৰ পাছতে আৰক্ষীক গতাই দিছে। অসমৰ পৰা প্ৰেমিকা পলাই নিয়াৰ সময়ত ধৰা পৰিছে সেই বাংলাদেশী যুৱকজন আৰু যুৱকজন হৈছে ঋত্বিক চন্দ্ৰ পাল। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই গৈছোঁ আনখন স্ক্ৰীণত যে সেই যুৱকজনক নিশাৰ ভাগত ৰাইজে হাতলুতে কৰায়ত্ব কৰিছে আৰু তাৰ পাছতে যুৱকজনক থানালৈ লৈ অনা হৈছে। আৰু সেই দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই গৈছোঁ। গৌৰীপুৰৰ দাৰচুকা অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ঘটনাই উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। এগৰাকী যুৱতীৰ সৈতে ফেচবুকৰ জৰিয়তে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক আৰু তাৰ পাছতে যুৱতীগৰাকীক ফুচুলাই বাংলাদেশলৈ লৈ যোৱাৰ এক পৰিকল্পনা ৰচিছিল যুৱকজনে। যুৱতীগৰাকীক পলুৱাই নিয়াৰ বাবে বাংলাদেশৰ পৰা আহি উপস্থিত হৈছিল অসমৰ গৌৰীপুৰত আৰু যুৱতীগৰাকীক পলুৱাই নিয়াৰ সময়ত প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে আৰু তাৰ পাছতে ওলাই পৰিছে জুলুঙাৰ মেকুৰী। ফুটপুচ কৰাৰ অন্তত বাংলাদেশী বুলি চিনাক্ত হৈছে যুৱকজনৰ পৰিচয় পত্ৰ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু বাংলাদেশৰ ফুলগাজী ফেনী জিলাৰ পশ্চিম বসন্তপুৰৰ অঞ্চলৰ ঋত্বিক চন্দ্ৰ পাল বুলি পৰিচয় পত্ৰ উদ্ধাৰ হৈছে যুৱকজনৰ। আৰু তাৰ পাছত গৌৰীপুৰ আৰক্ষীক খবৰ দিছে স্থানীয় লোকে আৰু তাৰ পাছতে যুৱকজন গৌৰীপুৰ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকে মন্তব্য কৰিছে, সেই মন্তব্য আপোনালোকে আগবঢ়ায়। মানে আমালোকৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে। তাৰপিছত মই ঘৰৰ পৰা ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ছোৱালীজনীৰ নাম নাজানো মই, তেওঁ বোলে দাচুকাৰ হয়। আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে যে তেওঁ বোলে বাংলাদেশী বুলি ক'লে। গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। তাৰ নামটো আছিলে ঋত্বিক চন্দ্ৰ পাল। আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি। তোর বাড়ি কুটি? বাংলাদেশ। বাংলাদেশ কোন জায়গাত? হ্যাঁ জোরে কো, জোরে আওয়াজ নাই পেটত। ফেনী। ফেনী ডিস্ট্রিক্ট ফেনী। জায়গার নাম কি? হ্যাঁ জায়গার নাম কি? কোন জায়গাটার বাসস্থান? গাঁয়ের নাম ফুলগাজিয়া। বাংলাদেশী। মানে আমালোকৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে। তাৰপিছত মই ঘৰৰ পৰা ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে। ছোৱালীজনীৰ নাম নাজানো মই, তেওঁ বোলে দাচুকাৰ হয়। আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে যে তেওঁ বোলে বাংলাদেশী বুলি ক'লে। গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ। তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি। তাৰ নামটো আছিলে ঋত্বিক চন্দ্ৰ পাল। আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি।
তোর বাড়ি কোটি বাংলাদেশ বাংলাদেশ কোন জায়গাত হ্যাঁ জোরে ক জোরে আওয়াজ নাই পেটত ফেনী ফেনী ডিস্ট্রিক্ট ডিস্ট্রিক্ট ফেনী জায়গার নাম কি জায়গার নাম কি কোন জায়গাটার বাসস্থান গাঁয়ের নাম ফুলগাজিয়া ফুলগাজিয়া বাংলাদেশী মানে আমাৰ লগৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে ছোৱালীজনীৰ নাম নাজানো মই তেওঁ বোলে দাসুগাৰ হয় আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে যে তেওঁ বোলে বাংলাদেশী বুলি ক'লে গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি তাৰ নামটো আছিলে ঋতিক চন্দ্ৰ পাল আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি বাড়ি কোটি তোর বাড়ি কোটি বাংলাদেশ বাংলাদেশ কোন জায়গাত হ্যাঁ জোরে ক জোরে আওয়াজ নাই পেটত ফেনী ফেনী ডিস্ট্রিক্ট ডিস্ট্রিক্ট ফেনী জায়গার নাম কি জায়গার নাম কি কোন জায়গাটার বাসস্থান গাঁয়ের নাম ফুলগাজিয়া ফুলগাজিয়া বাংলাদেশী মানে আমাৰ লগৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছে